Hey guys, welcome back to our channel Educational Sad. What's up? I hope you all are enjoying your day and you are preparing for your HS TET. Are you really interested for Assam HS TET? Okay, so today we will discuss a very interesting topic on important articles of Indian constitutions that will be helpful in your Assam TET. So if you really like the video, then please do like, share and subscribe to our channel Educational Sad, and don't forget to press the bell icon for more updates. So guys, let's start the video. We all know that the Indian constitutions have 395 articles, which are grouped into 25 parts, and it has 12 scheduled and 5 appendix. But now it is increased into 448. At the former time, the constitution has 395 articles, but later now it is 448. So there are some list of important articles. I will just read out. If you're really interested, then I will give the description link. If you want, then go there and collect this. Okay, so number 1, serial number 1 articles give importance on what? Name and territory of union. Next, article 3, new states formation, alternation of boundaries, etc. Article 3 কিহৰ ওপৰত গুৰুত্ব দিয়ে? নতুন ৰাজ্য গঠনৰ ওপৰত গুৰুত্ব দিয়ে। Article 13, laws inconsistent with or in derogation of the fundamental rights. Next, Article 14 gives emphasis on equality before law, popularly known as right to equality. সমতাৰ অধিকাৰ দিয়ে আৰ্টিকল 14-এ, যে প্ৰত্যেকজন মানুহে সমান, সকলোকে সমান প্ৰকাৰৰ অধিকাৰ দিয়া গুৰুত্বপূৰ্ণ। তাৰপিছত আৰ্টিকল 15-এ গুৰুত্ব দিয়ে prohibition of discrimination on the basis of religion, race, caste, sex or place of birth. Prohibition of discrimination মানে হৈছে যে কোনো মানুহকে একাষৰীয়া কৰি থব নালাগে, প্ৰত্যেকজন মানুহৰ তেওঁৰ জাতি কি, ধৰ্ম কি, কাষ্ট কি, সেইটো গুৰুত্ব নিদি সকলোকে সমান প্ৰকাৰৰ অধিকাৰ দিয়া উচিত, সেইটোৰ ওপৰত গুৰুত্ব দিয়া হয়। 16 আৰ্টিকলে গুৰুত্ব দিছে ইকুৱেলিটি ইন কেছ অফ পাব্লিক এমপ্লয়মেণ্ট। পাব্লিক এমপ্লয়মেণ্ট সকলক সমান অধিকাৰ দিয়াৰ কথা কৈছে, বিশেষকৈ এই তিনিটা ইকুৱেলিটিৰ ওপৰতে গুৰুত্ব দিছে। নেক্সট, আৰ্টিকল 17-এ গুৰুত্ব দিছে এবলিশ্যন অফ আনটাচেবিলিটি, অস্পৃশ্যতাবাদ। অস্পৃশ্যতাবাদ মানে হৈছে কেনেকুৱা? আগতে বৰ্ণ বৈষম্য আছিলে, অৰ্থাৎ কলা ৰঙৰ, বিশেষকৈ এইটো দক্ষিণ আফ্ৰিকাত সংঘটিত হোৱা দেখা গৈছিলে, যে তাত বগা বৰ্ণৰ লোকসকলে কলা বৰ্ণৰ লোকক যথেষ্ট কষ্ট দিছিলে, শাস্তি দিছিলে তেওঁলোকৰ ৰংটোৰ কাৰণে, আৰু তেওঁলোকক নিজ জাতি বুলি ধৰা হৈছিলে। আনটাচেবিলিটি যে জাতি ধৰ্ম বৰ্ণ অনুযায়ী কিছুমানে ডাঙৰ বুলি ভাবে নিজকে, আৰু সেই তেনেদৰে আনক সৰু জাতি বুলি জ্ঞান কৰি তেওঁলোকক টৰ্চাৰ কৰে, এইটো হৈছে আনটাচেবিলিটি। আৰু ইয়াত 17 নম্বৰ অনুচ্ছেদে গুৰুত্ব দিছে যে সেই আনটাচেবিলিটিৰ ধাৰণাটো উঠাই দিব লাগে। তাৰপিছত 18 নম্বৰ আৰ্টিকলে গুৰুত্ব দিছে এবলিশ্যন অফ টাইটেলছ। নেক্সট, 19-এ গুৰুত্ব দিছিলে প্ৰটেকশ্যন অফ চাৰ্টেন ৰাইটছ টু ফ্ৰীডম, পপুলাৰলি ন'ন এজ ৰাইট টু ফ্ৰীডম। স্বাধীনতাৰ অধিকাৰ, আমাৰ প্ৰত্যেকজন মানুহৰে কিছুমান স্বাধীনতা আছে, আমি স্বাধীনভাৱে চলা ফুৰা কৰিব পাৰোঁ, তো সেই তাৰ ওপৰত কিহে গুৰুত্ব দিছিলে? ৰাইট টু ফ্ৰীডমৰ ওপৰত গুৰুত্ব দিছিলে আৰ্টিকল 19।
আৰ্টিকল 19A গুৰুত্ব দিছিলে ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন। ফ্ৰীডম অফ স্পীচ মানে কি? বাক স্বাধীনতা, অৰ্থাৎ কথা কোৱাৰ স্বাধীনতা। যদি তোমাৰ কিবা ভুল দেখিছা, তুমি সমাজৰ প্ৰতি বা ক'বলৈ ইচ্ছা গৈছে, তেতিয়াহ'লে সেইটো আমি এক্সপ্ৰেছ কৰিব পাৰোঁ, আমাৰ মনৰ ভাৱ ক'ব পাৰোঁ, আনৰ আগত লিখি ক'ব পাৰোঁ বা কথাটো কৈ কেনে হ'লেও আমি এক্সপ্ৰেছ কৰিব পাৰোঁ। সেইটো আছে ফ্ৰীডম অফ স্পীচ বা এক্সপ্ৰেছন। 19B গুৰুত্ব দিছিলে ৰাইট টু পিচফুল এছেম্বলি। নেক্সট 19C ফ্ৰীডম অফ এছ'চিয়েশ্যন। এইকেইটা ফ্ৰীডমৰ লগতে বিশেষকৈ জড়িত হৈছে, চাই ল'বা ভালকৈ। 19D ৰাইট টু মুভ ফ্ৰীলি থ্ৰু ইণ্ডিয়া। মানে ৰাইট টু মুভ কি কৈছে যে আমি ইণ্ডিয়াৰ ভিতৰত, ভাৰতৰ ভিতৰৰ গোটেই আমি কোনো ধৰণৰ বাধা বিঘিনি নোহোৱাকৈ ঘূৰিব পাৰোঁ, ফুৰিব পাৰোঁ। 19E ফ্ৰীডম অফ ছেটেলমেণ্ট এণ্ড ৰেচিডেঞ্চ। আমি কি কৰিব পাৰোঁ? জাগা এটা চিলেক্ট কৰিব পাৰোঁ নিজে আৰু বসতি কৰিব পাৰোঁ, আমাৰ সেইটো অধিকাৰ আছে, স্বাধীনতাৰ অধিকাৰ। সেইটো দিছে 19E। তাৰপিছত 19F omitted as a fundamental right governed by Article 300A right to own personal property। যে আমি সম্পত্তিৰ অধিকাৰ, own personal property নিজৰ প্ৰপাৰ্টি আমি অধিকাৰী হ'ব পাৰোঁ, আমাৰ সেইটো অধিকাৰ আছে। সেইটো আছে 19F। এতিয়া উঠাই দিয়া হৈছে নেকি হেৰিটো 300A আণ্ডাৰত উঠাই দিয়া হৈছে ৰাইট টু প্ৰপাৰ্টি। এতিয়া সেইটো স্বাধীনতা এনেকুৱা নাই। 19G ফ্ৰীডম টু প্ৰেক্টিছ এনি প্ৰফেশ্যন, অকুপেশ্যন, ট্ৰেড অৰ বিজনেছ। 19G কৈছে যে আমি যিকোনো ধৰণৰ প্ৰফেশ্যন বা অকুপেশ্যন, ট্ৰেড, বিজনেছ এইবিলাক চলাই নিব পাৰোঁ ধুনীয়াকৈ, তাত আমাৰ কোনো বাধা বিঘিনি কৰিব নোৱাৰে। তাৰপিছত 21 ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। পাৰ্চনেল লিবাৰ্টি মানে হৈছে মুক্ততা। লিবাৰ্টি হৈছে মুক্ততা বুজায়, যে আমি নিজৰ লাইফটো, পাৰ্চনেল লাইফ এটা চলাই নিব পাৰোঁ, তাত কোনেও আমাক বাধা কৰিব নোৱাৰে। তাৰপিছত 21A ৰাইট টু এডুকেশ্যন। এইটো আমাৰ ইম্পৰ্টেণ্ট হ'ব, ৰাইট টু এডুকেশ্যন। এইটো সম্ভৱতঃ চবেই জানাই ৰাইট টু এডুকেশ্যন আমাক কিহৰ জৰিয়তে দিয়া হৈছিল, কোনটো আৰ্টিকলৰ আণ্ডাৰত? 21A। তাৰপিছত আৰ্টিকল 23 কিহত গুৰুত্ব দিছিলে? প্ৰহিবিশ্যন অফ হিউমেন ট্ৰেফিকিং এণ্ড ফ'ৰ্চড লেবাৰ। যে হিউমেন ট্ৰেফিকিং, মানৱ সৰবৰাহ কৰে যে, সেই বস্তুবিলাক আমি উঠাব লাগে সেইটো নাইকিয়া কৰিব লাগে। আৰু ফ'ৰ্চ লেবাৰ, মানুহক মানে জবৰদস্তি কামত লগাব নালাগে, ইচ্ছা অনুযায়ী সেই লগাব লাগে। এনেকুৱা নহয় যে কাৰোবাক আমি কষ্ট দি কেনে কামত লগাম, তো সেইটো আমাৰ বাধা সেইবিলাক দূৰ কৰিবৰ কাৰণে কিহে গুৰুত্ব দিছে? 23। আৰ্টিকল 24 প্ৰহিবিশ্যন অফ চাইল্ড লেবাৰ। চাইল্ড লেবাৰটো উঠাই দিয়া হৈছে 24। এতিয়া মানে 14 বছৰৰ শিশুবিলাকক, 14 বছৰৰ তলৰ শিশুবিলাকে যদি কাম কৰে, তেতিয়াহ'লে সেইটো কিবা তাৰ ওপৰত আমাৰ এগেইনষ্ট আমি কেছ কৰিব পাৰোঁ। সেইটো হ'ব 24 আৰ্টিকলে তাত গুৰুত্ব দিছিলে। 25 আৰ্টিকল 25 ফ্ৰীডম টু প্ৰেক্টিছ এণ্ড প্ৰপেগেট ৰিলিজিয়ান ফ্ৰীলি। আমাৰ যি ধৰ্ম আছে, প্ৰত্যেক মানুহৰে বেলেগ বেলেগ ধৰ্ম, আৰু সেই ধৰ্ম অনুযায়ী তেওঁলোকে নিজৰ নিজৰ ধৰ্ম মেইনটেইন কৰিব পাৰিব একৰ্ডিং টু আৰ্টিকল 25। আৰ্টিকল 29 প্ৰটেকশ্যন অফ ইণ্টাৰেষ্ট অফ মাইনৰিটিজ। মাইনৰিটিজবিলাক যিবিলাক সংখ্যালঘু ব্যক্তি আছে আমাৰ ইণ্ডিয়াত, ধৰ্মীয় সংখ্যালঘুত আছে মুছলিম লোকসকল, আৰু তেওঁলোকক প্ৰটেকশ্যন দিয়াৰ বাবে কি হৈছে গুৰুত্ব দিছিলে 29, আৰ্টিকল 29। আৰ্টিকল 32 ৰিমেডিজ ফৰ এনফৰ্চমেণ্ট অফ ফাণ্ডামেণ্টেল ৰাইটছ ইনক্লুডিং ৰাইটছ। নেক্সট 44 ইউনিফৰ্ম চিভিল কোড। আৰ্টিকল 50 সেপাৰেশ্যন অফ জুডিচিয়াৰী ফ্ৰম এক্সিকিউটিভ। 51 প্ৰমোশ্যন অফ ইণ্টাৰনেশ্যনেল পিচ এণ্ড ছিকিউৰিটি। 51A ফাণ্ডামেণ্টেল ডিউটিজ। ফাণ্ডামেণ্টেল ডিউটিজ আমাৰ কিমান আছে? 11টা আছে আৰু সেই ফাণ্ডামেণ্টেল ডিউটিজৰ ৰক্ষণাবেক্ষণ দিয়াৰ কিহে গুৰুত্ব দিছিলে? 51A। ইট ইজ এগেইন ভেৰি ইম্পৰ্টেণ্ট। দেন 72 আৰ্টিকলে গুৰুত্ব দিছিলে পাৱাৰ্ছ অফ প্ৰেচিডেণ্ট টু গ্ৰেণ্ট পাৰ্ডনছ ইটচেট্ৰা। প্ৰেচিডেণ্টক পাৱাৰ দিছিলে। 76 এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া
78 আৰ্টিকলে গুৰুত্ব দিছে ডিউটিজ অফ প্ৰাইম মিনিষ্টাৰ ডিউটিত গুৰুত্ব দিছে 85 আৰ্টিকলে গুৰুত্ব দিছে সেশনছ অফ পাৰ্লিয়ামেণ্ট prorogation and dissolution and 93 article গুৰুত্ব দিছে the speaker and deputy speaker of Lok Sabha 100 article গুৰুত্ব দিছে voting in house 105 powers privileges etc of members or of parliament member ko power disile kihe 105 article 106 salaries and allowances of members of parliament or jibilak members akaita olokor jibilak allowance pai teoloke jibilak salary pai tat guruto disile 106 108 joint sitting of both houses of parliament 109 to 110 money bills 112 budget 123 president's power to promulgate ordinance while parliament in recess then 127 appointment of aid HOC judge in the Supreme Court 139 Supreme Court's power to issue certain rights 141 Supreme Court's law binding on all courts different types of articles are there I think I will give the links so you see that then the important articles I will read out basically 343 official language report গুৰুত্ব দিছিলে 343 article তাৰ পাছত national emergency ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ ওপৰত গুৰুত্ব দিছিলে 352 তাৰ পিছত 356 কি হৰ ওপৰত গুৰুত্ব দিছিলে president's rule in case of failure of constitutional machinery in states basically itu state emergency report গুৰুত্ব দিছিলে কেতিয়াবা ৰাজ্যৰ জৰুৰীকালীন অৱস্থা ঘোষণা হয় আৰু ঘোষণা কৰে আৰু হেতু কি হৰ আন্দাৰত কৰিব পাৰে 356 এইকেইটা মনত ৰাখিবা ইম্পৰ্টেন্ট 352 356 আৰু 363 আৰ্টিকল 360 গুৰুত্ব দিছিলে ফাইনান্সিয়েল ইমাৰ্জেন্সি বিত্তীয় জৰুৰীকালীন অৱস্থা দেশৰ কেতিয়াবা কি হয় টকা পইচাৰ নাটনি হয় ন তেতিয়া কি এটো কি কৰিব পাৰে 360 আৰ্টিকলৰ জৰিয়তে বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে তাৰ পিছত 368 কি গুৰুত্ব দিছিলে পাৱাৰ অফ পাৰ্লিয়ামেণ্ট টু এমেন্ড দা কনস্টিটিউশন again 370 হেতু ইম্পৰ্টেন্ট যে temporary provisions with respect to the state of Jammu and Kashmir Jammu Kashmirক বিশেষ সুবিধা দিছিলে হেতু কি হে 370 আৰ্টিকলে গুৰুত্ব দিছিলে again 392 power of the president to remove difficulties presidentক পাৱাৰ দিছিলে 392 এ যাতে সমস্যা কিছুমান সমাধান কৰিব পাৰে এইকেইটা ইম্পৰ্টেন্ট গোটেইকেইটা ইম্পৰ্টেন্ট গোটেইখিনি মই আৰু পঢ়ি দিয়া নাই আৰু লিংকটো মই দি দিম ডেসক্ৰিপচনত তাৰ পৰা আপোনালোকে চাই ল'ব ঠিক আছে কাৰণ ভিডিওটো বহুত দেৰি হৈ যাব যদি এটা এটাকে মাতি দিও বাট ইম্পৰ্টেন্ট কিটা মাতি দিছো মই তেতিয়া হলে ভিডিওটো চাব ওকে so thank you for watching the video have a great day